বৰুৱানী বাইদেউ, এয়া মই কি দেখিছোঁ? সিমান দিন হ'ল আমাৰ ঘৰলৈ নহয়, আজিনো আকৌ কি মনত পৰিলে? পাহৰিলে আৰু আমাক। আইঅ, এজনী কথা শুনচোন। আইঅ, অকল মানে ময়ে আহি থাকিম। এই তোমালোকৰো যে দেখা দেখি নাই। আগতে দেখোন কুৰিপাক যোৱা, এতিয়া বোৱাৰীৰ পৰা একদম পাহৰিয়ে গ'লা আৰু আমাক। এতিয়া চাহটো দেখিবলৈও নাই। মই আহিছোঁ বুলিহে, বুজিছা? আচলতে মই আহিবই নাপায়, আহিছোঁ আৰু মনটোৱে নহা দেখি। মই বোলো ইহঁতি বোৱাৰী পাই মোক পাহৰিলে। মই গৈ মই যে জীয়াই আছোঁ সেই খবৰটো দি থৈ আহোঁগৈ। বাইদেউ, আপুনি একদম মানে সঁচাকৈ দেই, কিনো কথাবোৰ কয় আৰু পাই। পিছে সেই আপুনিও দেখোন বোৱাৰী পালে, সেইকাৰণে আপুনিও নহা হ'ল, মই গম পাইছোঁ এতিয়া। এতিয়া কোনোবা সেই তোমাৰ সন্মুখতে চাই মূৰ্তিহে থিয় হৈ আছে। হয় দিয়ক, আৰু সেইবিলাক কথা বাদ দিয়ক। আহিলে যে বহুত ভাল লাগিলে, বহকচোন বহক। হয় দেই, এই বহি লৈছোঁ অকণমান, সেই কঁকালটো পোনাই লৈছোঁ। এনেকুৱা কঁকাল বিষ হৈছে মোক কৈছোঁ নহয়। আপোনাৰ আকৌ কঁকালৰ বিষ কেতিয়াৰ পৰা হ'ল? আগতেচোন একো বিষ চিষ নাছিলেই। নহ'বনো কিয়, যিখনহে কামৰ প্ৰেছাৰ পৰে এতিয়া আৰু কঁকালৰ বিষ নহয় আৰু কি হ'ব? ৰাতিপুৱাৰ পৰা সেই গধূলিলৈকে শান্তিয়ে নাপাওঁ। কাম কাম কাম। আমাৰনো জীৱনত আৰু কামৰ অন্ত পৰিবনে? মৰা আগমুহূৰ্তলৈকে চাগে কামেই কৰি থাকিব লাগিব। কাম মানে ইমান কাম কৰেনে আপুনি? বোৱাৰীজনী আছে নহয়, ঘৰখনতনো ইমান কঁকাল বিষ হোৱাকৈ কাম কৰিব লাগেনে? দুইজনে মিলাই মিলি কৰিলেচোন কামবিলাক সহজেই হৈ যাব। বাৰু কথা কৈছা। বোৱাৰী যিজনীহে পালোঁ, কাম কৰি খুৱাব হৈছে আৰু। মই হ'লে কাৰোলৈ আশা নকৰোঁ দেই, পৰালৈকে নিজে কৰি থাকিম। হয় নেকি? আজিকালি ছোৱালীবিলাকহে তেনেকুৱাই থাকে দিয়কচোন। ঘৰতনো ক'তনো কাম বন শিকি আহে? এই বিয়া হৈ অহাৰ পিছত শহুৰ শাহুৰৰ ঘৰতে শিকি ল'ব লাগিব। আৰু আপুনি অকণমান শিকাই বুজাই ল'ব আকৌ, তেতিয়াহে। থোৱাহে কিনো শিকাই বুজাই ল'বলগীয়া কথাটো? সেই আমি আগতে সেই চকুৰে দেখি দেখিয়ে শিকা, এতিয়াও তাই সেই দেখি দেখিয়ে শিকিব লাগিব। মই আকৌ তাই সেই হাতত ধৰি শিকাই দিব নোৱাৰোঁ নহয়। আগতে সেই মতা মানুহৰ কামো কৰিলোঁ পাই, মাইকী মানুহৰ কামো কৰিলোঁ আৰু ইমানজনী হ'লোহি। এতিয়া কাম কৰি কৰিয়ে বুঢ়ী হ'লে যেতিয়া পৰালৈকে কৰিয়ে থাকিম আৰু। জানো পাই, আমাৰ আকৌ বোৱাৰীজনী শিকাই বুজাই লৈছোঁ। তাই বাৰু পাৰিছে দেই, নোৱাৰা নহয়। কামবিলাক সেই ধুনীয়াকেই কৰে বাৰু, যিটো কৰে। আচলতে মৰমেৰে বুজালে মানে সকলো কাম কৰিব পাৰিব। আৰু আমি কামবিলাক দুয়োজনীয়ে মিলা প্ৰীতিৰে কৰোঁ যে, সেইকাৰণে সোনকালেও হয় আৰু আমাৰ কৰা যেনো নালাগে। আৰু অৱশ্যে আজিকালি তাই মোক কাম কৰিবলৈকে নিদিয়ে, মোক তাই ৰেষ্টে ল'বলৈ কয়। অৱশ্যে ঘৰখনত ইমান বেছি কাম নাই বাৰু, তথাপিও আকৌ কেতিয়াবা বহুত কাম ওলাই যায় নহয় আলহী অতিথি আহিলে। সেইটো পিছে হয়। আমাৰ বোৱাৰীক মই এইবিলাক চল নিদিওঁ। মই মনে মনে চাই থাকোঁ, কিমাননো তাই সেই কামত পাকৰি থৈছে। তলে তলে মই সেই এইবোৰ লক্ষ্য কৰি থাকোঁ, কিনো কৰে কিনো নকৰে। বুজিছা, এই বোৱাৰীবিলাকক চল দিলে মানে মূৰৰ ওপৰত উঠিব। সেইকাৰণে মই বেছিকৈ কথা পতাও নাপাতোঁ আৰু সেই চলো নিদিওঁ। জানো পাই, কিছুমান তেনেকুৱা থাকে বাৰু। মই পিছে আপোনালোকৰ বোৱাৰীজনী ভাল বুলিয়ে শুনিছোঁ। বোৱাৰীজনী সেই কামে বনেও ভাল বুলি শুনিছোঁ পাই। হয় নেকি? ভাল মানে কি আৰু, বাহিৰে ভাল। এতিয়া আমি লগত থকাবিলাকেহে গম পাওঁ কোন কেনেকুৱা, নহয় জানো? আঁতৰৰ পৰা মানুহে সেই ভালেই দেখে। কাম মানে কি আৰু, নিজৰ কামখিনি কৰে। নিজৰ কাপোৰকেইটা ধুৱে, গিৰিয়েকৰ কাপোৰকেইটা ধুৱে আৰু সেইবিলাক কাম কৰে আৰু সেইবোৰতো কৰিবই লাগিব আৰু। নিজৰ কাপোৰ কানিকেইটা আৰু ধোৱাটো সেইটো কাম বুলি নকৰে আৰু। অৱশ্যে বাবা ভাগৰ কাপোৰ ময়ো কেতিয়াবা ধুই দিওঁ। মই তাইলৈ সেই বাচ্ছাই নাথাকোঁ আৰু। পিছে বোৱাৰীজনী কিবা এটা মৰমো লাগে আকৌ। মোৰ হ'লে বৰ ভাল লাগে পাই। আমাৰ জুপিও কৈ থাকে বোলে, বৰ ভাল দেই বোৱাৰীজনী, কথা বতৰাই ভাল লাগে বোলে। তাই বাৰু সেই মুখৰ মাতটো মিঠা বাৰু, সেইটো নকওঁ বাৰু, মিঠাই আৰু মুখে মিঠা বাৰু। এইবাৰ বিহুটো বোৱাৰীৰ প্ৰথম বিহু নহয় জানো? পিঠা পনা বনালেনে? নে তুমি বনালা? ময়ো বনালোঁ, তাইও বনালে। তাই বৰ ধুনীয়াকৈ পিঠা বনাই দেই। তাই অহাৰে পৰা মোৰ বৰ ভাল হৈছে। দুয়োজনে মিলিজুলি পিঠা পনা বনালোঁ। এইবাৰ বিহুটো বাৰু বৰ ধুনীয়াকৈ গ'ল দেই। আপুনিহে আৰু বিহুত এপাকো নামাৰিলে। অহা হ'লে মোৰ বোৱাৰীয়ে বনোৱা পিঠা খাই যাব পাৰিলেহেঁতেন। অৱশ্যে মই তাইক বোৱাৰী বুলি নাভাবোঁৱেই, মোৰ নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তাই বৰ সৰু ছোৱালীৰ দৰেও। মই তাইক সকলোবোৰ শিকাই বুজাই লৈছোঁ আৰু সেইমতে তাই কামবোৰ কৰি গৈছে। বাৰু ভালেই শুনিছোঁ। আমাৰজনীও বনাইছিলে পিছে, বৰ এটা ইমান ভাল হোৱা নাই, হৈছে আৰু বেছিকৈ বনোৱা নাই। কেইটামান বনালে আৰু নিয়মটো কৰিলে, আকৌ নবনালেও নহ'ব যে। নবনালে আকৌ মই সেই কৈ দিওঁ নহয় ডাইৰেক্ট, সেইকাৰণে সেই মোৰ ভয়তে বনালে। মোলৈ বৰ ভয় কৰে, বৰ ভয় কৰে। মই আকৌ চল নিদিওঁ যে, সেইকাৰণে ভয় কৰে। প্ৰতিটো কথা আকৌ মোক সুধি সুধিহে লয় দেই। আচলতে তাই সেই ভয়তে মোক সুধি সুধি লয়। মই কওঁ বোলো, বোৱাৰী হ'বলৈ আহিছে যেতিয়া বোৱাৰীতে থাকিব লাগিব আৰু। বোলো
বোলো বোৱাৰী ধৰ্ম ভালকৈ পালন কৰিব লাগিব, নীতি নিয়মবিলাক সেই ভালকৈ পালন কৰিব লাগিব, তেতিয়াহে আকৌ দহে ভাল দেখিব, ভাল বুলি ক'ব। অঁ সেইটো পিছে হয়। পিছে বোৱাৰীক দেখা নাই যে, নাই নেকি ঘৰত? অঁ তাই সেই মাকৰ ঘৰলৈ গৈছিলে, আহি পেলাই বোলে সেই মাথাটো বিষাইছে, শুই আছে। তাকে মাথা বিষাইছে যদি শুই ল'বলৈ দিছোঁ। মই কৈছোঁ বোলো শুই লোৱা ভালকৈ, 2 ঘণ্টামানৰ পিছত জগাই দিম। তুমি দেখিছোঁ সেই বোৱাৰী অকণমান বেছিয়ে চলিছা নেকি? হেৰৌ দিনতনো বাৰু বোৱাৰী মানুহ শুই থাকে নেকি এনেকৈ? আমাৰ জনীখনে কেতিয়াও দিনত শুবলৈ নিদিওঁ দেই, মই আগতে কৈ থৈছোঁ। দিনত কিন্তু তই টোপনি যাব নোৱাৰিবি, বোৱাৰী মানুহ এনেকৈ দিনত শুই থাকিব নাপায় নহয়। আপুনিও মানুহ মাৰিব দেই, সেইটো আকৌ কেনেকুৱা কথা? ভাগৰ ধৰিলে শুবতো লাগিবই। আমিও এজনী এজনী ছোৱালী তুলিছোঁ নহয়, সিহঁতৰ কথালৈকে মনত পেলাওকচোন। সিহঁতেনো বাৰু এতিয়া ছোৱালী অৱস্থাত ঘৰখনত ক'তনো কাম কৰে, গাত কথা লগাই নাই। আৰু ভাগৰ ধৰিলেতো শুবই লাগিব নহয় জানো? বোৱাৰী হ'ল বুলিতো যন্ত্ৰৰ দৰে কাম কৰি থাকিব নোৱাৰে এনি টাইম। থোৱাহে তুমি বোৱাৰী অকণমান বেছিয়ে চলিছা। আগৰ কালি দেখোন আমি সেই দিনত চকুৰ টিপ এটাও নামাৰোঁ। এতিয়া আৰু আগৰ কালিৰ দৰে কথাবিলাক হৈ থকা নাই, আজিকালি অলপ বেলেগ হ'ল নহয়। বাদ দিয়া, এইবিলাক কোৱা কথাহে। কি আগৰ কালি আজিকালি বুলি আছে, একেই হৈ আছে। এতিয়া সেই ল'ৰা ছোৱালীবিলাকে আমাৰ নিচিনা মানুহবিলাকক এনেই মূৰ্খ বনায়, আগৰ কালি সেই আজিকালি বুলি কৈ কৈ। এটা কথা কওকচোন, এতিয়া বাৰু সেই গেলা গৰমখনত আপুনি জুইত ভাত ৰান্ধিব পাৰিবনে? নাই নাই দেই, মই নোৱাৰোঁ। মই হ'লে সেই জুইত একদিনো নবনাওঁ, বাবাক গালি পাৰি পাৰি হ'লেও চিলিণ্ডাৰটো অনাইহে আৰু। সেইটোৱে কথা বুজিছে, আগতে জানো জুইতে ভাত বনোৱা নাছিলে, কিন্তু আজিকালি জানো পাৰে? কথাবিলাক সেই তেনেকুৱাই, আগৰ কালি আজিকালিৰ মাজৰ পাৰ্থক্য সেইটোৱে। বা তুমি দেখিছোঁ আমাৰ এইজনৰ নিচিনাহে, এইজনৰ লগতহে তুমি মিলিবা। আমাৰ আকৌ এইজনে বোৱাৰীক বৰ চল দিয়ে, বৰ চেলাই থাকে। মিতালী আমুকটো, মিতালী তামুকটো, কি নাচাবা, এনি টাইম মিতালী মিতালী। তাৰ উপৰি আকৌ সেই ওচৰৰ সেই জীৱনহেঁতেও মিতালী মিতালী বুলি সেই চিঞৰ বাখৰ কৰি থাকে। মোৰ শুনি এনেকুৱা খং উঠে নহয়, কিনো দৰকাৰ ইমান চলি থাকিবলৈ। আকৌ সেই জীৱনৰ ল'ৰাটো যে তাই বুলি ক'লে পাগল। মই সিদিনা সেই জীৱনক কৈছোঁ বোলো সেই বৰ মিতালী মিতালী চলাই নাথাকিবি, অনা কেইদিন হৈছে, আচল ৰূপ সেই যেতিয়া দেখিবি তেতিয়াহে গম পাবি বোলো। আকৌ সেই ওচৰৰ সৰু সৰু ল'ৰা ছোৱালী মখা আহি আহি সেই তাইক বিচাৰি ফুৰিব। সেইদিনাখন বাপেকে খেদিছোঁ মই। হয় আপুনিনো কিয় খেদিব লাগে? তাইক ভাল পায় আকৌ সিহঁতে, সেইকাৰণে তাইৰ ওচৰলৈ আহিছে। জীৱনতে তাইক ভাল পায় কাৰণেহে মাত বোল কৰে। আপুনিনো তাতে বেয়া পাব লগা কি কথা হ'ল? নে আপুনি তাইক সিহঁতবোৰে ভাল পালে বেয়া পায়? নহয় সেইটো কথা নহয়। জীৱনহঁত সেই আমাৰ ঘৰতে সেই থাকি মেলি ডাঙৰ হোৱা, আমাৰ ঘৰতে কাম বন কৰি থকা। সিহঁতৰ লগত আমাৰ সম্পৰ্কটো অকণমান বেলেগ। তাই আকৌ দুদিনতে আহি সিহঁতৰ লগত সেই ভাল সম্পৰ্ক গঢ়ি তুলিলে নহ'ব নহয়। মিঠা মিঠা মাতেৰে সিহঁতৰ লগত তেল মাৰি থাকিব। আৰু জীৱনহেঁতেনো কি জানে, অকৰা নহয় জানো? সেইবোৰ তেলানি কথা বুজি নাপায় নহয়। মই সিহঁতক কওঁ বোলো এটা লিমিটত থাকিবি, কিন্তু সিহঁতে নামানে। আৰু মিঠা মিঠা কথা সিহঁতক ভুলাই পেলাই পাহৰি পেলাই আৰু বোৱাৰী এনে ছোৱালী এনে। জানো পাই আপোনাৰ কথাবোৰ দেখোন ধৰিবকে নোৱাৰি। জানো পাই আপোনাৰ কথাবিলাক মই ধৰিবই পৰা নাই। আচলতে বোৱাৰীজনীক আপুনি বেলেগ ধৰণে চাইছে। বোৱাৰী শব্দটোৰ অৰ্থ আপুনি বেলেগ কৰি পেলাইছে। বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব পাৰিব লাগিব। অৱশ্যে সকলোৱে বাৰু নোৱাৰে দেই। কিছুমান মানুহ আছে আনক সহজে আপোন কৰি ল'ব নোৱাৰে। আপুনি বোৱাৰীজনীক লোকৰ বুলিয়ে ভাবি আছে, সেইকাৰণে চাগে আপুনি আপোন কৰি ল'ব পৰা নাই। আৰু বেলেগ মানুহেও বোৱাৰীজনীক ভাল বুলি ক'লে আপুনি সহ্য কৰিব পৰা নাই। বোৱাৰীজনীটো আনিছে যেতিয়া নিজৰ ঘৰৰে ছোৱালী দিয়কচোন। এতিয়া চাওকচোন, আমি দুইজনীয়ে জানো এজনী এজনী ছোৱালী তোলা নাই? সিহঁতেও এখন ঘৰলৈ বিয়া হৈ যাব, সিহঁতেও এখন ঘৰৰ বোৱাৰী হ'ব। যদি আমাৰ ছোৱালী কেইজনীও বিয়া হৈ গৈ শহুৰ শাহুৰৰ ঘৰত আলহীৰ দৰে ভয়ে ভয়ে থাকিব লগা হয়, তেনেহ'লে ইয়াতকৈ বাৰু দুখজনক কথা আমাৰ বাবে কি হ'ব পাৰে এবাৰ ভাবি চাওকচোন। নাই নাই, আমাৰ ছোৱালীয়ে যিটো ল'ৰা বাচি থৈছে সেইটো ল'ৰা ঘৰত তাইৰ মতেহে হ'ব। আৰু আমাৰ ছোৱালীও কম নহয় নহয়, তাই যেনে তেনে কৰি হ'লেও তাইৰ মতে খোৱাইহে এৰিব। আৰু এতিয়াও দেখোঁ নহয় সেই ল'ৰাটোও সেই তাই যি কয় তাকেই শুনে, তাইৰ মতেহে চলে। হয় নেকি? তেতিয়াহ'লে ভালেই বাৰু দিয়ক। পিছে কথা পাতি পাতি বহুত সময় হ'লগৈ, আপোনাৰ কাৰণে চাহো যোগাৰ কৰা নহ'ল। ব'লকচোন যাওঁ, দুইজনী ভিতৰতে কথা পাতোঁগৈ। মই চাহো বনাই থাকিম আৰু কথাও পাতি থাকিম। তোমাকো কিন্তু মানিছোঁ আৰু দেই, তুমি চাহ বনাবানে? বোৱাৰীজনীক জগাই নিদিয়া কিয়? মই অহা ইমান পৰ হ'ল, ইমান দেৰি শুই আছেনে? নহয় নহয়, তাই বহুত মাথা বিষাইছে, পিল এটা খাইহে শুই আছে। এতিয়া আকৌ জগাই দিলে পিছত মাথা বিষ বেছি হ'ব। ভালকৈ অকণমান শুই ল'বলৈ দিছোঁ। মাকৰ ঘৰ গৈছিলে, বিয়া আছিলে, ৰাতি দৰাৰ লগত গৈছিলে, টোপনি ক্ষতিও যে, সেইকাৰণেহে জগোৱা নাই।
বোৱাৰীৰ হাতেৰে চাহ খাবলৈ নহয়, এদিন ভাত খাবলৈকে মাতিম দিয়ক। এতিয়া বাৰু আজি মোৰ হাতেৰে চাহকাপ খাই ল'ব। ব'লক।